প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম PhDৰ ইণ্টাৰভিউ প্ৰিপেৰেশ্যন আপোনালোকে কেনেকৈ কৰিব। কাৰণ ৰিটেন টেষ্ট পাছ কৰাৰ পিছতো ইণ্টাৰভিউ থাকে, আৰু যদি আপোনাৰ পাৰফৰ্মেঞ্চ ভাল নহয় ইণ্টাৰভিউত, তেতিয়াহ'লে আপোনাৰ ছিলেকশ্যনটো নিশ্চিত নহয়গৈ। আৰু যদি কোনোবাই অনলি PhD নেট ক্লিয়াৰ কৰি থৈছে বা নেট JRF ক্লিয়াৰ কৰি থৈছে, তাৰ পিছতো তেওঁ ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব লাগে। গতিকে ইণ্টাৰভিউ গুৰুত্বটো খুব বেছি, সেয়া লাগিলে যিয়ে বিশ্ববিদ্যালয়ত নহওক কিয়। সেইবাবে যিসকল ব্যক্তিয়ে ভাবিছে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই PhDৰ লাইনলৈ যাম বা মই ৰিচাৰ্চ কৰিম, তেনে ব্যক্তিসকলৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। প্ৰথম কথাটো হ'ল, আপোনালোকে মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকোঁতেই এই কথাটো ভাবিব লাগিছিল যে কোনটো ৰিচাৰ্চ এৰিয়াত মোৰ ইণ্টাৰেষ্ট আছে, আৰু তাৰ লগত জড়িত বিভিন্ন কথা আপোনালোকে পঢ়িব লাগিছিল। বা মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতো যিটো সময় আপোনালোকে পাইছে, সেই সময়ছোৱাত আপোনালোকে এইটো কথা চিন্তা কৰিব লাগে যে মোৰ ৰিচাৰ্চ এৰিয়াটো কি হয় বা ক'ত মই ৰিচাৰ্চ কৰি ভাল পাম। সেইটো কৰাৰ পিছত আপুনি যিটো ৰিচাৰ্চ টপিক ল'লে, সেই টপিকটো প্ৰস্তুত কৰা দায়িত্বটো আপোনাৰ। তাৰ মানে হৈছে ৰিচাৰ্চ প্ৰপ'জেল এটা প্ৰস্তুত কৰিব লাগিব উইথ ডিউ ফৰ্মেট। যেনেকৈ এটা ফৰ্মেট থাকে ৰিচাৰ্চ প্ৰপ'জেলৰ, সেই ফৰ্মেট মতেই আপোনালোকে প্ৰস্তুত কৰিব লাগে। ৰিচাৰ্চ প্ৰপ'জেলৰ ফৰ্মেট মই অলৰেডি এটা ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ বাহিৰেও বিভিন্ন প্ৰকাৰে আপোনালোকে তথ্য গোটাই নিজাববীয়াকৈ প্ৰস্তুত কৰিব লাগে। আৰু সেই ৰিচাৰ্চ প্ৰপ'জেলটো একেবাৰে চিৰিয়াছলি কৰা কাম হ'ব লাগে। এনেকুৱা নহয় যে আৰু ইণ্টাৰভিউত খোজে, ইণ্টাৰভিউত লাগে, সেইকাৰণে বনাইছোঁ। তেনেকুৱা যদি কৰে, সেই বস্তুটো অলৰেডি ৰিফ্লেক্ট কৰিব আপোনাৰ ৰিচাৰ্চ প্ৰপ'জেলত। যেতিয়া ইণ্টাৰভিউ বৰ্ডৰ কাষলৈ সেই ৰিচাৰ্চ প্ৰপ'জেলটো যাব, তেতিয়া তেওঁলোকে গমেই পাই যাব যে এইটো কিমান কেজুৱেলি কৰা কাম। সেইকাৰণে তাক লাইটলি নল'ব। সকলো তথ্য খুব ভালকৈ তাত চালি জাৰি চাইহে লিখিব। প্ৰতিটো শব্দ লিখোঁতে সাৱধান হ'ব, কাৰণ সেই ৰিচাৰ্চ প্ৰপ'জেলটো পঢ়িয়ে বা ওপৰে চাই হ'লেও বা যেনেকৈ সমীক্ষা কৰিব আৰু ইণ্টাৰভিউ বৰ্ডে, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ 99% ইণ্টাৰভিউৰ যিটো দিশ, সেইটো পৰিচালিত হ'ব। সেইকাৰণে তাক লৈ আপোনালোকে খুব ছিৰিয়াছ হ'ব লাগিব। ৰিচাৰ্চ প্ৰপ'জেল যিয়ে ফিল্ডৰ নহওক কিয়, আৰ্টছ, ছায়েন্স, কমাৰ্চ, তাৰো বিভিন্ন ধৰণৰ ডিচিপ্লিন আছে। গতিকে প্ৰত্যেক ডিচিপ্লিনত নতুন নতুন এমাৰ্জিং ৰিচাৰ্চ এৰিয়া থাকে। পৰাপক্ষত তেনে এৰিয়াটো ল'ব, আৰু যিমান পাৰি লোকেল বেছ বা আপোনাৰ নেটিভ যিবোৰ এৰিয়া আছে, তেনে ক্ষেত্ৰত তেনে ৰিচাৰ্চ এৰিয়া ল'বলৈ চেষ্টা কৰিব। ধৰি লওক, আমাৰ অসমত এনে বহু এৰিয়া আছে য'ত আমি ৰিচাৰ্চ কৰিব পাৰোঁ। আপোনাৰ ছাবজেক্টৰ লগত মিলাই তেনেকুৱাকৈ কৰিব। বা নৰ্থ ইষ্ট আছে, যাৰ দ্বাৰা এটা নতুন বস্তু সৃষ্টি হ'ব, নতুন কণ্ট্ৰিবিউশ্যন হ'ব ৰিচাৰ্চ ফিল্ডত, তেনেকুৱা কাম কৰিব। যদি আপুনি সমগ্ৰ ভাৰতবৰ্ষৰ কথা কয়, বিদেশৰ কথা কয়, তেতিয়াহ'লে তেনেকুৱা কাম কিন্তু অলৰেডি বহুতেই বিভিন্ন ঠাইত কৰি থৈছে। তাৰ দ্বাৰা নতুন কণ্ট্ৰিবিউশ্যন নহ'ব। আৰু সেইটো কৰিবলৈ যাওঁতে একেবাৰে এবষ্ট্ৰেক্ট,
একেবাৰে এক্সট্ৰিম লেভেলৰ এম্বিচিয়াছ টপিকো এটা লৈ নল'ব মানে যিটো কৰিব পৰা যায় তেনে সেয়া ফিল্ড ৱৰ্ক হ'ব পাৰে সেয়া নন ফিল্ড ৱৰ্ক হ'ব পাৰে সেইটো আপুনি ডিচাইড কৰি ল'ব লাগিব গতিকে এটা ষ্ট্ৰং ৱেল থট ৰিচাৰ্চ প্ৰপ'জেল প্ৰস্তুত কৰি নিয়াটো আপোনাৰ দায়িত্ব আৰু এটাই নিব লাগে তেনেকুৱা নহয় পৰাপক্ষত এটাতকৈ অধিক মানে হাতত থাকিলে বেছি ভাল কাৰণ ইণ্টাৰভিউত যেতিয়া কথা পাতিব তাত ক'ব পাৰে আপোনাক যে এই ৰিচাৰ্চ এৰিয়াত আপোনাক ছুপাৰভাইজ কৰা গাইড কৰা মানুহ আমাৰ ডিপাৰ্টমেণ্টত নাই গতিকে যদি আপুনি বেলেগ ফিল্ডলৈ মন মেলিব বিচাৰিছে তেতিয়াহ'লে কওক তেতিয়া যাতে আপুনি মানে সেইটো বেকআপ প্লেনটো তাত দেখুৱাব পাৰে ডিছপ্লে কৰিব পাৰে সেইটো ইয়াৰ বাহিৰে যিটো মেথডলজি আপুনি ল'ব তাৰো যাতে মানে নিশ্চয়তাটো থাকে কি মেথডলজি ল'ব কেনেকুৱাকৈ ফিল্ড ৱৰ্ক কৰিব কি ফাইণ্ডিং পটেনচিয়েল ফাইণ্ডিং হ'ব পাৰে এথিকেল ডিলেমা কি হ'ব পাৰে সেইবোৰ কথাও যাতে আপুনি সেইটো ক্লিয়াৰ কৰি থয় বস্তুটো ইয়াৰ বাহিৰে কিছুমান আমি প্ৰায় এইটো ভুল কৰোঁ যে যাতে আমি কিমান ইণ্টেলিজেণ্ট বা স্মাৰ্ট তাক দেখাবলৈ গৈ কিছুমান জাৰ্গন ৱৰ্ড ইউজ কৰোঁ টেকনিকেল ৱৰ্ড যিবোৰ আমি কমকৈ ব্যৱহাৰ কৰোঁ সাধাৰণ কণ্টেক্সত গতিকে তেনেকুৱা লেংগুৱেজ যদি ইউজ কৰে আৰু তাৰ ওপৰত যদি আপোনাৰ বৰ বেছি জ্ঞান নাই আৰু সেইটোক যদি ধৰি তেওঁলোকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে আৰু আপুনি উত্তৰ দিবলৈ অপৰাগ তেতিয়াহ'লে কিন্তু প্ৰব্লেমেটিক হ'ব সেইটো বাছি চলিব লাগিব আৰু বহুতে ৱৰ্ড ফৰ ৱৰ্ড চেণ্টেঞ্চ ফৰ চেণ্টেঞ্চ তেনেকুৱাকৈ মেমৰাইজ কৰে যে এইটো সুধিলে মই এইটো ক'ম এইটো সুধিলে সেইটো ক'ম তেনেকুৱা হ'লে আপুনি যে মুখস্থ কৰি কথাবোৰ কৈ আছে সেইটো প্ৰতিফলিত হ'ব তেনেকুৱাবোৰ আপুনি বাচিব লাগিব লাহেকৈ কওক নেচাৰেলি কওক আৰু যদি কিবা কাৰণত ক'ব নাই পৰা আপুনি অনেষ্টলি ক'ব পাৰিব লাগিব যে ইয়াৰ বিষয়ে মই অৱগত নহয় বা মোৰ জ্ঞান নাই তেনেকুৱাকৈ তাৰপিছত নেক্সটটো হৈছে ইউনিভাৰ্চিটিৰ বিষয়ে জনা ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট যি ডিপাৰ্টমেণ্ট আপুনি লৈছে সেই ডিপাৰ্টমেণ্ট তাৰ গোটেই ইক'ছিষ্টেম তাত থকা ফেকাল্টি তেওঁলোকৰ ৰিচাৰ্চ ইণ্টাৰেষ্ট ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন ৰিচাৰ্চ স্কলাৰ ৰিচাৰ্চ পেপাৰ পাব্লিকেশ্যন ইত্যাদি পঢ়াৰ দায়িত্ব আপোনাৰ সকলোৰ বিষয়ে যদি আপুনি জানে তেতিয়া আপুনি গম পাব যে আপোনাৰ যিটো ৰিচাৰ্চ এৰিয়া বা টপিক কোনজন ছুপাৰভাইজাৰ লগত এলাইন হৈছে খাপ খাইছে তেনেকুৱাকৈ যাতে আপুনি বস্তুটো প্ৰস্তুত কৰিব পাৰে আৰু তেনে যদি আপুনি কৰে তেতিয়া ইণ্টাৰভিউ বৰ্ডতো সকলো শিক্ষকে থাকিব যি পটেনচিয়েল ছুপাৰভাইজাৰ হ'ব পাৰে গতিকে তেওঁ হয়তো ইণ্টাৰেষ্ট দেখাব পাৰে আৰু আপোনাক প্ৰশ্নও কৰিব পাৰে তেনেকুৱা কথা অ'কে ইয়াৰ বাহিৰে আৰু এটা কথা যে যিহেতু নেট JRF বা নেট PhD বা বিশ্ববিদ্যালয়ে নিজে পতা যি এণ্ট্ৰেঞ্চ টেষ্ট সেইটো পাছ কৰি চবেই ইণ্টাৰভিউলৈ আহিছে তাৰমানে ইণ্টাৰভিউ যিটো প্ৰেক্ষাপট তাততো প্ৰায় অল আৰ ইকুৱেল অল আৰ কেপেবল টু ডু ৰিচাৰ্চ তেনেকুৱা এটা পৰিস্থিতি তাত সেইকাৰণে যিহেতু চবেই ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন প্ৰকাৰৰ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ লৈ আহিছে বা ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিছে বা তেনেকুৱা এটা যোগ্যতা অৰ্জন কৰি তাত আছে গতিকে তাত চাবলৈ গ'লেতো কোনো কম নহয় সেইকাৰণে আপুনি কথাবোৰ কেনেকৈ ৰাখে আপোনাৰ ৰিচাৰ্চ এৰিয়াটোক আপুনি কেনেকৈ এক্সপ্ল'ৰ কৰিব বিচাৰে আপোনাৰ কণ্ডাক্টটো কেনেকুৱা আপোনাৰ কিমান ধৈৰ্য আছে ডিচিপ্লিন কেনেকুৱা পাংচুৱেলিটি কেনেকুৱা
সেইবোৰ কথাও তাত বহুত মেটাৰ কৰিব। গতিকে সেইটো কথাও যাতে আপোনালোকে মনত ৰাখি যায়। পাংচুৱেল হ'ব লাগিব। পাংচুৱেলিটি আপোনাৰ ইণ্টাৰভিউৰ দিনাখন এনেও প্ৰকাশ হৈ যাব আপুনি কিমান টাইমত আহিছে, কি কথা। ডিচিপ্লিনটো কেনেকুৱা, আপোনাৰ ধৈৰ্য কিমান আছে, সেইটোতো আপোনাৰ ৰিচাৰ্চ প্ৰপ'জেলত প্ৰকাশে পাব, বা আপুনি কেনেকৈ প্ৰশ্ন উত্তৰ দিছে ইণ্টাৰভিউ বৰ্ডত, আই টু আই কণ্টেক্ট কৰিছেনে নাই, সুধিছে কিবা এটা, আপুনি উত্তৰ দিছে কিবা এটা, সেইবোৰত সেইটো প্ৰকাশ পাই যাব। তেনেকুৱাকৈ সেইটো মানে ইণ্টাৰভিউটো আগবাঢ়িব। আৰু যিহেতু এজন ছুপাৰভাইজাৰে আপোনাক মিনিমাম 5 বছৰ, কিছুমানতো 6ও হৈ যায়, 7ও হৈ যায়, মেক্সিমাম 8, ইমান দিন আপোনাৰ লগত তেওঁ থাকিব, কাম কৰিব। গতিকে ইমান লং এটা ডিউৰেশ্যনৰ বাবে আপোনাৰ লগত কাম কৰিব পৰা যায় নে নাযায়, সেইটো বিভিন্ন ছুপাৰভাইজাৰে আপোনাক লক্ষ্য কৰিব। গতিকে আপুনি যে ফ্লেক্সিবল হয়, সেইটো আপুনি দেখাব পাৰিব লাগিব আপোনাৰ কথাই বতৰাই। ইণ্টেলিজেঞ্চটো চবৰে থাকেই, সেইকাৰণে ইণ্টেলিজেঞ্চটো ৰিচাৰ্চত বৰ বেছি মেটাৰ নকৰে। এনেইতো ইণ্টেলিজেঞ্চ লাগেই, থকাৰ কাৰণে আপুনি সেই কামটো কৰিবলৈ আহি তাত কম্পিট কৰিব আহিছে। ইয়াত বহুত বেছি গুৰুত্ব দিয়ে ৰিচাৰ্চত ধৈৰ্যটো। ইমান দীঘলীয়া যাত্ৰা এটা কৰিব লাগিব, কিমান কাম কৰিব লাগিব, লাহে লাহে কামবোৰ হয়, পেচেঞ্চ লাগিব, কিমান ডিচিপ্লিন হয় আপুনি, আৰু আপোনাৰ কিউৰিয়চিটি কিমান, কথাটো জনাৰ হেঁপাহ কিমান, জিজ্ঞাসা কিমান, জ্ঞান পিপাসুতা কিমান, সেইবোৰ তেওঁলোকে জুখিবলৈ চাব। তাৰপিছত টু দ্য পইণ্ট, প্ৰিচাইজ, একজেক্ট উত্তৰ দিব, অফ ট্ৰেক নাযাব। আপোনাৰ যি টপিক, সেই টপিকটোৰ ওপৰত আপুনি ভালকৈ অধ্যয়ন কৰি, আপুনি নিজে প্ৰশ্ন কৰি নিজে উত্তৰ দিবলৈ সেইটো প্ৰেক্টিচ কৰিব যিমান পাৰে। তাৰপিছত এৰগেঞ্চ, এগ্ৰেছিভ বিহেভিয়াৰ আৰু অমনিচিয়েণ্ট এটিটিউড সেইটো নেদেখাব, যে মই চব জানো, বা মইতো এইটো জানোৱেই, বা মই এইবোৰ বহুত কাম কৰি থৈছোঁ, মই এইটো পাৰিমেই। অভাৰ কনফিডেঞ্চ, পৰাটো চবেই পাৰে। গতিকে সেই হিউমিলিটিটো আপুনি যাতে আপোনাৰ কথা বতৰাত প্ৰকাশ পায়, আৰু বেছি আৰ্গুমেণ্টেটিভ নহ'ব, যে নহয় মই কোৱাটোৱে হয়, তেনেকুৱা ধৰণৰ যাতে নহয়। আপুনি ক'ব পাৰে যে সেইটো খুব ধুনীয়া এটা পইণ্ট, মই তাৰ ওপৰত চিন্তা চৰ্চা কৰিম। তেনেকুৱা ফিডবেক দিলে যাতে আপুনি অ'পেন হৈ থাকে, অভাৰ কনফিডেঞ্চটো এৰিব। আৰু বাকী যদি ড্ৰেছ পাতিৰ কথা কওঁ, সাধাৰণতে যিটো আমি ইণ্টাৰভিউত পিন্ধি যাব লাগে বুলি ভাবোঁ, তেনেকুৱা পিন্ধিব লাগিব। ফেঞ্চি ড্ৰেছ এৰিব। স্মাৰ্ট ড্ৰেছ বুলি ক'লে আৰু ফৰ্মেল ড্ৰেছ পিন্ধিব, আৰু যিটো আমাৰ ফেচ, চেহেৰা পাতিটো আৰু অ'কে থ'ব লাগে, তাততো ক'ব লগা নাই। অভাৰ পাৰফিউম ইউজ এইবোৰ নকৰিব। আৰু খানা পিনাৰ কথাটো গম পায়, আৰু যি টি খাই গ'লে তাত যাতে প্ৰব্লেম নহয়। আৰু এইকেইটাই মূল কথা আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।